নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, ওহি আমাৰ পৰম গুৰু, ওহি আমাৰ পৰম গুৰু। মাধৱদেৱৰ গীতৰ এটা পুঞ্জ বা ফুলক বৰগীত নামেৰে আৰু আন গীততকৈ উচ্চ বা শ্ৰেষ্ঠ বুলি পৃথক কৰি ৰখা। দ্বিতীয়তে বৰগীতৰ গুৰুগম্ভীৰ ধৰ্মীয় বিষয়বস্তু আৰু অতুলনীয় সাহিত্যিক গুণবোৰক সুকীয়া মৰ্যাদা দান কৰা। তৃতীয়তে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আধাৰত সুৰ আৰু তালৰ সংযোজন ঘটা আদি পণ্ডিতসকলে মত পোষণ কৰা এনেবোৰ বৈশিষ্ট্যৰ প্ৰতিফলন হোৱা বাবেই সকলো প্ৰকাৰৰ গীতৰ ভিতৰতে শ্ৰেষ্ঠ এই অৰ্থতেই বৰগীত বা বৰগীত নামেৰে পৰিচিত হোৱা এই ভক্তিমূলক বা প্ৰাৰ্থনাসূচক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সোণৰ ভাণ্ডাৰ সদৃশ এই গীতসমূহ আচলতে কেৱল গীতৰ মাজতে আবদ্ধ হৈ নাথাকি গীতৰ ভাৱাৰ্থ অনুযায়ী নৃত্যৰ বিভিন্ন ছন্দ অভিনয় মুদ্ৰাত বিলীন হৈ নৃত্যশৈলীক যুগমীয়া কৰাৰ উপৰিও থিয়নাম দিহানাম নাট আদিৰো অপৰিহাৰ্য অংগ হিচাপে সত্ৰীয়া সংস্কৃতিৰ উত্তৰণত বিৰল ভূমিকা লোৱা এনে বৰগীতৰ উপৰি ধৰ্ম প্ৰচাৰ ধৰ্ম শিক্ষা তথা ধৰ্ম জীৱন গঢ়িবৰ নিমিত্তে নিজস্ব বুদ্ধিমত্তাৰে শুৱলা অসমীয়া ভাষাত সকলোৱে সহজতে বুজি পোৱাকৈ ভাগৱতৰ পৰা কৃষ্ণৰ নামেকে সাদে ফুকুটি মুকুটি এনে ৰসময় ভক্তি হৃদয়ত লৈ সাংস্কৃতিক জাগৰণেৰে মানুহৰ আত্মাৰ বিকাশ সাধি একশৰণ ধৰ্মৰ ভক্তি মাৰ্গৰ তাৎপৰ্য বিলাবলৈ অসমীয়া ভাষাত ৰচা আখ্যানমূলক ভক্তি কাব্য পৰম অমূল্য ৰত্ন কীৰ্তন পুথিখন 29টা খণ্ডত বিভক্ত কৰি 989টা কীৰ্তনত মুঠ 2264টা ছন্দ পদ দুলৰি ছবি চুমুৰি আৰু এই পদবোৰৰ ভক্তিতত্বৰ অমূল্য ৰসে সকলোৰে অন্তৰ জয় কৰাৰ বাবে অসমৰ মৌচা কিংবা পবিত্ৰ ধৰ্মগ্ৰন্থ হিচাপে ৰাইজে আঁকোৱালি লৈ প্ৰভাতী সূৰুজেৰে দিনটো আৰম্ভ হোৱাৰ পৰা নিশালৈকে প্ৰতিটো দিনৰ কোনোবা নহয় কোনোবা সময়ত পৰম শ্ৰদ্ধা আৰু ভক্তিৰ চিনস্বৰূপে ইয়াৰ ঘোষা পদ শ্ৰৱণ কীৰ্তন কৰা সত্ৰ নামঘৰ কীৰ্তনঘৰৰ থানত শ্ৰদ্ধাৰে থাপনাত ৰাখি প্ৰাৰ্থনা কৰা কিবা মাংগলিক কাৰ্যত সমবেতভাৱে তাল খোল বাদ্যৰ সহযোগত নাম কীৰ্তনৰ মাজেৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই আত্মাৰ বিকাশ সাধনাৰে জীৱন সাৰ্থক কৰাৰ বাট বিচাৰি পোৱাৰ লগতে সমস্ত জীৱৰ প্ৰতিও দয়াশীল হ'বলৈ জ্ঞান অভিজ্ঞতা লাভ কৰা কীৰ্তনৰ কাব্য প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন তথা সাহিত্যিক সৌন্দৰ্যৰ গুণৰ সন্দৰ্ভত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ভাষাৰ লালিত্য ছন্দৰ জংকাৰ সুৰৰ লাৱণ্য ভাৱৰ মাধুৰ্য ভক্তিৰ দৃঢ়তা চিন্তাৰ উচ্চতা আদিৰ সমষ্টি বুলি মান্যতা দিয়াৰ দৰে বিশিষ্ট শিক্ষাবিদ তথা লেখক ডক্টৰ দয়ানন্দ পাঠকে গুৰুজনাই যাযাবৰী জীৱন কালতে ভাগৱত তথা আন গ্ৰন্থৰ পৰা মৌ আহৰণ কৰি এক কাহিনীমালাৰ সৃষ্টি কৰি সাধাৰণ ৰাইজৰ মন প্ৰাণত কাহিনী কেন্দ্ৰিক শিক্ষাৰ দিকখনৰ প্ৰয়োজনীয়তা উপলব্ধি
কঢ়িয়াই ৰচা ভক্তি আন্দোলনৰ এক কাব্যিক সৌধ, যি সৌধে মানুহক ভক্তিৰ পথলৈ আকৰ্ষণীয় কৰাৰ ক্ষেত্ৰত ঘোষাসমূহৰ কাব্যিকতা, উপমাৰ ঐশ্বৰ্য, ভাষাৰ প্ৰাঞ্জলতাই পাঠক শ্ৰোতাৰ হৃদয় মন উদ্বেলিত কৰিব পৰা এনে পঠন ৰীতি বাহুল্যৰ ঠাইত সংক্ষিপ্ততা আৰু ভক্তি আন্দোলনক এক বিশাল গণ আন্দোলনৰ ৰূপত ৰূপায়িত কৰিব পৰা অতুলনীয় সৃষ্টি বিশ্ব সাহিত্যত দুৰ্লভ আৰু বিৰলেই নহয়। ইয়াৰ দ্বাৰা তিৰাৰ অসাধাৰণ সৃষ্টিশীলতা, উচ্চ ভক্তিবাদী মানসিকতা তথা সমাজ সংস্কাৰৰ উদ্দাম চেতনাক মানৱ জাতিয়ে সঠিক ৰূপতেই পাব পাৰে বুলি মন্তব্য কৰা এই ধৰ্মগ্ৰন্থখন আনকি সাহিত্য সংগীত সাধনাৰ ক্ষেত্ৰতো বৈষ্ণৱসকলৰ মাজত অতিকৈ জনপ্ৰিয় কৰি তাৰ উপৰি চৰিত পুথিৰ পৰা জানিব পৰা মতে গুৰুজনা কছাৰী ৰজাৰ ভয়ত ভূঞাসকলৰ সৈতে 1438 শক 1516 খ্ৰীষ্টাব্দত বৰদোৱা ত্যাগ কৰাৰ সময়ত হঠাৎ কীৰ্তন পুথিখন লগত লৈ যাবলৈ পাহৰা কথাটো বাটত মনত পৰাত পুনৰ অকলে উভতি আহি ঘৰত প্ৰৱেশ কৰি পুথিখন লৈ যাব খোজোতেই পাত ভেটি ধৰা ৰণুৱা কছাৰী দুটাক গাৰ সমস্ত শক্তিৰে গতিয়াই দি পুথিখন উদ্ধাৰ কৰি দেখুওৱা সচেতনতাই পুথিখন যে তেওঁৰ অতিকৈ প্ৰিয় আছিল সেই কথা উপলব্ধি কৰিব পৰাই নহয়। দৈৱকী পুত্ৰ কৃষ্ণ অনন্তকালৰ শয্যাত বিষ্ণু নাৰায়ণ আৰু অদ্বৈতবাদৰ নিৰকংশ ব্ৰহ্ম বা নিৰ্গুণ ব্ৰহ্ম মুঠতে তিনিটা ৰূপৰ সমাৱেশ ঘটোৱা এই পুথিখনৰ প্ৰতিটো কীৰ্তনৰ প্ৰথম ভাগ ঘোষা হিচাপে আৰু দ্বিতীয় ভাগ পদেৰে আৰম্ভ কৰি ছন্দময় ঘোষা পদবোৰ একোটা গীতি কবিতা সদৃশ ৰূপত তুলি ধৰি অধ্যায়সমূহৰ ভিতৰত মূল বিষয় হিচাপে ভক্তজনৰ বাবে কৃষ্ণই ঈশ্বৰ এই তত্ত্ব প্ৰকাশেৰে প্ৰথম খণ্ড 24 অৱতাৰৰ আৰম্ভণিতে ব্ৰহ্মাৰ নিৰাকাৰ আৰু সাকাৰ ৰূপৰ অস্তিত্বৰ বৰ্ণনাৰে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন বুলি প্ৰাৰ্থনা জনায়। খণ্ডটিত পৰম ব্ৰহ্মই মৎস্য কুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম শ্ৰীৰাম হৰিৰাম বুদ্ধ কল্কি সনত কুমাৰ নাৰদ নৰনাৰায়ণ কপিল দত্তাত্ৰেয় ঋষভ পৃথু যজ্ঞ ধনন্তৰী মোহিনী ব্যাস হৰি হয়গ্ৰীৱ দুব এই 24 বাৰ সাকাৰ ৰূপ ধাৰণ কৰাৰ বিস্তৃত বিৱৰণ দি যিজনে সংসাৰত সকলো দুখ দুৰ্গতি তিতাপ হৰণ কৰে, বেদৰ নিধি অধিকৰ্তা বেদৰ পৰা মুক্ত বৃত্ত নাৰায়ণ, যি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণী পদাৰ্থত ৰাম নামেৰে ৰমণ কৰি আছে। ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিওকে পৰম ব্ৰহ্মা নাৰায়ণ নামে আচ্ছাদিত কৰি ৰাখিছে। সেই কেশৱ সেই ৰাম হৰি কেশৱত যোৱা হোৱাৰ কামনাৰে এই 24 অৱতাৰত নামৰ মহিমা প্ৰকাশ কৰি শ্ৰৱণ কীৰ্তনৰ প্ৰতি উৎসাহ যোগায়। তাৰ পিছত দ্বিতীয় অধ্যায়ত নাম অপৰাধত নামৰ অপৰাধহীন হৈ ভক্তৰ মন বিশুদ্ধ কৰিবলৈ নাম কীৰ্তন কৰাৰ ইংগিত দি ভগৱানৰ নামত অপৰাধ কৰিলে কেনেধৰণৰ দুৰ্গতি হয় এই বিষয়ে বিষ্ণু ভক্ত নাৰদ আৰু চাৰিসিদ্ধৰ সনত কুমাৰৰ কাহিনী উত্থাপন কৰি আকৌ কীৰ্তনৰ পাখণ্ড বৰ্ণনৰ জৰিয়তে বেদ বিৰোধীসকলক মৰ্দন কৰিবলৈ বেদৰ পৰম নামৰ বাণী দাঙি ধৰি হৰিভক্তিয়েই যে বেদৰ সাৰ, হৰিভক্তিয়েই নমনাসকলক পাখণ্ড আখ্যাৰে দুষ্টালী চৰিত্ৰ, নিন্দুক চৰিত্ৰ, মূৰ্খামী তথা অজ্ঞানতা এই চাৰি ভাগত বিভক্ত কৰি ইয়াৰ পৰা আঁতৰি থাকিবলৈ নানান শাস্ত্ৰৰ যুক্তিৰে কলিযুগৰ স্বধৰ্ম শ্ৰৱণ কীৰ্তনক একমাত্ৰ শ্ৰেষ্ঠ ধৰ্ম বুলি
প্ৰতিপন্ন কৰি কীৰ্তনৰ আন এক অধ্যায় ধ্যান বৰ্ণন নামৰ খণ্ডটি মূল ভাগৱতৰ ২য় আৰু ৩য় স্কন্ধৰ বৈকুণ্ঠৰ পতিৰ ধ্যান বৰ্ণনৰ নিচিনাকৈ 2টা কীৰ্তন আৰু 28টা পদ সন্নিৱিষ্ট কৰি প্ৰথম কীৰ্তনত বৈকুণ্ঠৰ বৰ্ণনা, দ্বিতীয় কীৰ্তনত বৈকুণ্ঠ পতি শংখ চক্ৰ পদ্মধাৰী ভগৱানৰ অপূৰ্ব ৰূপৰ বৰ্ণনা দাঙি ধৰাই নহয়, মানৱ দৰ্শনৰ তাৎপৰ্য ব্যাখ্যাৰে ভক্তি পথেৰে মানুহে কেনেকৈ গতি লাভ কৰিব পাৰে সেই কথা অতি সুন্দৰভাৱে দাঙি ধৰি ভকতসকলক অন্তঃকৰণেৰে ধ্যান কৰিবলৈ এতেকে হুইবেক পৰম সিদ্ধি বুলি পদ ৰচি শেষত হৰিষে জগতৰ নিধি বুলি উক্ত ধ্যান বৰ্ণন সামৰি পঞ্চম খণ্ডত উপস্থাপন কৰা অজামিল উপাখ্যানৰ মূল কাহিনীটো ষষ্ঠ স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়ৰ পৰা তৃতীয় অধ্যায়লৈ 4টি কীৰ্তনেৰে মুঠ 215টি পদেৰে অতি সুন্দৰকৈ কাম্বকুজ্জৰ অজামিল নামৰ ব্ৰাহ্মণ এজনে সমাজৰ সকলো আচাৰ ৰীতি নীতি এৰি পথভ্ৰষ্ট হৈ বিশ্বাত আসক্ত হোৱা সেই বিশ্বাৰ গৰ্ভজাত 10জন পুত্ৰৰ একেবাৰে কনিষ্ঠজনৰ নাৰায়ণ নাম ৰখা পথভ্ৰষ্ট অধৰ্মী অজামিলৰ বৃদ্ধ অৱস্থাত অৰ্থাৎ 88 বছৰ বয়সত মৃত্যুৰ ক্ষণ উপস্থিত হোৱাত হাতত পাখজুৰি লৈ ভয়ংকৰ তথা বিকৃত আকৃতিৰ 3জন যমদূত উপস্থিত হৈ অজামিলৰ জীৱ বাস কৰি হাত ভৰি বান্ধি থকা অৱস্থাত ভ্ৰষ্টাচাৰী অজামিলে এই মৃত্যুৰ পৰা পৰিত্ৰাণ বিচাৰি হে নাৰায়ণ নাৰায়ণ বুলি কনিষ্ঠ পুত্ৰক আহিবলৈ ডাক দিলত অৰ্থাৎ অজামিলে নাৰায়ণৰ নাম লোৱাৰ লগে লগেই 4জন বিষ্ণুদূত উপস্থিত হৈ যমদূতৰ বান্ধনৰ পৰা